এবাৰ পাৰ্বতীয়ে ভগৱান শিৱক দুটা প্ৰশ্ন কৰিলে। কোনটো কাম এগৰাকী মহিলাই স্বামীৰ পূৰ্বে কৰিব বিচাৰে? কি বস্তু এগৰাকী মহিলাই মৰাৰ সময়লৈকে নিজৰ স্বামীক দিব নোৱাৰে? আজিৰ এই ভিডিঅ'টোৰ পৰা আপুনি বহু কথাই শিকিব পাৰিব। এই কাহিনীটোৰ পৰা আপুনি জানিব পাৰিব কোনটো বস্তু এগৰাকী মহিলাই স্বামীক দিব নোৱাৰে আৰু কোনটো কাম স্বামীৰ পূৰ্বে কৰিব বিচাৰে। দেখা যায় বিয়াৰ পিছত এগৰাকী নাৰীয়ে পূৰ্ণ ৰূপত নিজকে স্বামীক সমৰ্পণ কৰে। যেনেকৈ এগৰাকী নাৰীৰ ওপৰত পুৰুষজনৰ অধিকাৰ থাকে, ঠিক তেনেকৈ পুৰুষজনৰ প্ৰতিটো বস্তুত নাৰীগৰাকীৰ অধিকাৰ থাকে। স্বামীৰ সুখৰ বাবে এগৰাকী মহিলাই সকলো সঁপি দিয়ে। কিন্তু এটা বস্তু আছে যিটো এগৰাকী মহিলাই মৰি গলেও নিজৰ স্বামীক দিব নোৱাৰে। এনেকুৱা কি কাম আছে যিটো এগৰাকী মহিলাই পুৰুষজনৰ পূৰ্বে কৰিব বিচাৰে? প্ৰশ্ন দুটা শুনিবলৈ আচহুৱা যেন লাগিলেও এই দুটা প্ৰশ্ন আমাৰ ধৰ্মীয় গ্ৰন্থ আৰু ৰীতি-নীতিৰ পৰা পৃথক নহয়। বহুতে জানেও এই কথা। কি বস্তু এজন পুৰুষে মহিলাগৰাকীক জীৱন্ত অৱস্থাত দিব পাৰে, কিন্তু এগৰাকী মহিলাই দিব নোৱাৰে। আহক তেন্তে কাহিনীটো আৰম্ভ কৰোঁ। এবাৰ কৈলাশত ভগৱান শিৱ আৰু দেৱী পাৰ্বতী কথা পাতি আছিল। পাৰ্বতীয়ে ভাবিলে এই কথাৰ মাজতেই ভোলানাথৰ পৰা কিছু জ্ঞানী অৰ্জন কৰা যাওক। সেইবুলি পাৰ্বতীয়ে ভোলানাথক ইটোৰ পিছত সিটো প্ৰশ্ন সুধিবলৈ ধৰিলে। প্ৰশ্ন সুধি সুধি পাৰ্বতীয়ে এনেকুৱা এটা প্ৰশ্ন সুধি দিলে যিটো বহুত বেছি ৰহস্যপূৰ্ণ। পাৰ্বতীয়ে ক'লে, হে দেৱাদিদেৱ, এগৰাকী নাৰী আৰু এজন পুৰুষৰ সম্পৰ্ক প্ৰেম, বিশ্বাস, ত্যাগ আৰু সমৰ্পণেৰে হয়। যদি ইয়াৰ কিবা এটাৰো অভাৱ হয় তেন্তে সম্পৰ্কটোৱে দুৰ্বল হৈ পৰে। কেতিয়াবাতো এইখিনি অভাৱৰ বাবে সম্পৰ্ক ভাঙিও যোৱা দেখা যায়। কোৱা হয় ইয়াত কোনো কপটতাৰ স্থান নাই। যদি মহিলাগৰাকীয়ে স্বামীৰ প্ৰতি কপট ৰাখে তেন্তে সম্পৰ্ক ভাঙিবলৈ বেছি সময় নালাগে। আৰু য'ত প্ৰেম থাকে, বিশ্বাস থাকে, সেই গৃহস্থী জীৱনেই সুখময় হৈ পৰে। য'ত লেশমাত্ৰ মিছা আৰু কপট থাকিব সেই গৃহস্থী জীৱন বিষময় হৈ পৰে আৰু সম্পৰ্কটো একেবাৰে দুৰ্বল হৈ পৰে। সেইবাবে মই জানিব বিচাৰিছোঁ প্ৰভু, এগৰাকী নাৰীয়ে কোনটো বস্তু মৰাৰ সময়লৈকে পুৰুষক দিব নোৱাৰে আৰু কোনটো কাম এগৰাকী নাৰীয়ে স্বামীৰ পূৰ্বে কৰিব বিচাৰে? য'ত প্ৰতিটো কামতে এগৰাকী নাৰীয়ে নিজৰ স্বামীকেই আগত ৰাখে, তেনেস্থলত এনেকুৱা কি কাম আছে যিটো তেওঁ স্বামীৰ পূৰ্বে কৰিব বিচাৰে? পাৰ্বতীৰ দুয়োটা প্ৰশ্ন শুনাৰ পিছত ভগৱানে হাঁহি পেলাই উত্তৰ দিলে, দেৱী, তুমি যি প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছা সেয়া মই তোমাক এটা কাহিনীৰ জৰিয়তে ক'ব বিচাৰিছোঁ। পৃথিৱীলোকত এখন বৰ সুন্দৰ নগৰ আছিল। সেই নগৰৰ ৰজাৰ পুত্ৰৰ বিয়া হ'ব লগা আছিল। ৰজাৰ মহল অলি-গলি নানাৰঙী ফুলেৰে সজোৱা হ'ল। ৰাজকুমাৰৰ যিগৰাকী কন্যা বহুত বেছি ৰূপৱতী। নিজৰ কোঠাত সোমাই ৰাজকুমাৰে ৰাজকুমাৰীৰ কথাই ভাবি আছে। ভাবি ভাবি ৰাজকুমাৰৰ ৰাজকুমাৰীক লগ পাবলৈ ইচ্ছা গ'ল। সেই মুহূৰ্ততে তেওঁ ৰাজকুমাৰীৰ কাষলৈ যাবলৈ বিচাৰিলে। তেওঁ এক পৰিকল্পনা যুগুত কৰিলে আৰু সেইমতেই সকলোৰে পৰা লুকুৱাই মহলৰ পৰা বাহিৰলৈ ওলাল। তাৰ পিছত এটা ঘোঁৰাত উঠিল। ৰাজকুমাৰীক চাবলৈ ওলাল। গৈ গৈ তেওঁ যেতিয়া এখন জংঘল পালে সেই সময়তে ৰাজকুমাৰৰ বহুত বেছি পিয়াহ লাগিল। পানী বিচাৰি ৰাজকুমাৰে ইফালে সিফালে ঘূৰিবলৈ ধৰিলে। ক'তো তেওঁ জলাশয় দেখা নেপালে। ক'ৰবাত নৈ পুখুৰী দেখিছে যদিও তাত কিন্তু পানী নাই। এনেকৈ পিয়াহত ব্যাকুল হৈ ৰাজকুমাৰে এটা জুপুৰি পালেগৈ। কাষতে এটা কুঁৱা আছিল। কুঁৱাটো দেখি কিছু আশাৰ সঞ্চাৰ হ'ল। ৰাজকুমাৰে ভাবিলে এই কুঁৱাটোত নিশ্চয় পানী ওলাব। কুঁৱাটোৰ কাষলৈ গৈ ৰাজকুমাৰে দেখিলে সঁচাকৈয়ে পানীৰে ভৰপূৰ হৈ আছিল কুঁৱাটো। পানী দেখি পিয়াহ অধিক তীব্ৰ হ'বলৈ ধৰিলে। পলম নকৰি চিধাই কুঁৱাৰ পৰা পানী উঠাই খাবলৈ আৰম্ভ কৰিলে। প্ৰাণ ভৰি তেওঁ পানী খালে। পিয়াহ গুচাই পানী খোৱাৰ পিছত ৰাজকুমাৰে দেখিলে জুপুৰিটোৰ পৰা এগৰাকী বুঢ়ী মানুহ ওলাই আহিল। আহিয়েই বুঢ়ী মানুহগৰাকীয়ে ৰাজকুমাৰক ক'লে, পুত্ৰ, তুমি এই কুঁৱাৰ পানী খালা নেকি? যদি খাইছা তুমি বহুত ডাঙৰ ভুল কৰিলা কিন্তু। এজন ঋষিয়ে বনাইছিল এই কুঁৱাটো। এই কুঁৱাৰ পানী খালে মানুহ নৰসাধক হৈ পৰে। আজিৰ পৰা তুমিও ৰাতি হোৱাৰ লগে লগেই নৰসাধক হৈ পৰিবা।
সেই সময়ত তোমাৰ সন্মুখত কোন আছে তুমি ভাবিবই নোৱাৰিবা। যি আহিব তুমি কেৱল ভক্ষণ কৰি ল'বা। সেয়া লাগিলে তোমাৰ মা হওক, পত্নী হওক, পিতৃ হওক, লাগিলে কিবা জন্তুৱেই হওক। সেই সময়ত তুমি যি দেখিবা সেয়া কেৱল তোমাৰ ভোজন হ'ব। বুঢ়ী মানুহজনীৰ কথা শুনি ৰাজকুমাৰ চিন্তিত হ'ল আৰু ৰাজকুমাৰে ক'লে, মাতৃ, এই কুঁৱাৰ জল পান কৰি মই দেখোন বহুত ভুল কৰি পেলালো। এনেকুৱাত মই কিমান মানুহ খাই পেলাম ক'ব নোৱাৰিম। ইয়াততো মোৰ নিজৰ মানুহো থাকিব। উপায়হীন হৈ ৰাজকুমাৰে ক'লে, মাতৃ, এই অভিশাপৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰিম? যদি এই অভিশাপৰ পৰা মই মুক্ত হ'ব নোৱাৰো, তেন্তে মই নিজেই নিজক শেষ কৰি দিম। বুঢ়ী মানুহগৰাকীয়ে ক'লে, পুত্ৰ, অভিশাপৰ পৰা মুক্ত হোৱাৰ উপায় আছে। যদি তুমি সেইখিনি কৰিব পাৰা, তেন্তে মুক্ত হ'ব পাৰিবা। ৰাজকুমাৰে ক'লে, ইয়াৰ পৰা মুক্ত হ'বলৈ মই যি টি কৰিব পাৰো। আপুনি কেৱল মোক এটা উপায় দিয়ক। তেতিয়া বুঢ়ী মানুহগৰাকীয়ে ক'লে, এই স্থানৰ পৰা কিছু দূৰত এটা পৰ্বত আছে। গছ লতিকাৰে ভৰা পৰ্বতটো কায়কল্প নামৰ এক গুটি আছে। যদি তুমি গুটিটো উলিয়াই ৰস পান কৰা, তেন্তে তুমি অভিশাপৰ পৰা মুক্ত হ'ব পাৰিবা। কিন্তু মনত ৰাখিবা, ৰাতি হ'লেই তুমি নিৰ্জন এডোখৰ ঠাইত আশ্ৰয় ল'বা। কাৰো ঘৰত আশ্ৰয় নল'বা, নহ'লে নিৰ্দোষী মানুহ তোমাৰ আহাৰ হৈ পৰিব। ৰাজকুমাৰে ক'লে, ঠিক আছে, মই এই কথাৰ সম্পূৰ্ণ ধ্যান ৰাখিম। সেই বুলি কৈয়ে ৰাজকুমাৰে কায়কল্প গুটি বিচাৰি ওলাল। এই সকলোবোৰ দৃশ্য চাই আছিল ভগৱান শিৱ আৰু দেৱী পাৰ্বতীয়ে। পাৰ্বতীয়ে ক'বলৈ ধৰিলে, প্ৰভু, মই বুজিব পৰা নাই। আপুনি মোৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব বিচাৰিছে? ভগৱান শিৱই ক'লে, ধৈৰ্য ধৰা দেৱী, তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ এই কাহিনীৰ মাজতেই বিচাৰি পাবা। ইফালে চিন্তান্বিত হৈ ৰাজকুমাৰে পৰ্বতটো বিচাৰি গৈ আছে। আন্ধাৰ হৈ আহিবলৈ ধৰিলে। ৰাজকুমাৰে ভাবিলে, আৰু আগলৈ যোৱা উচিত নহ'ব। পুৱাহে মই কায়কল্প সন্ধানত আগবঢ়া উচিত হ'ব। এতিয়া মই কিছু নিৰ্জন ঠাইত বিশ্ৰাম লোৱাটো ভাল হ'ব। ৰাজকুমাৰীক লগ পোৱাৰ আশা এৰি পেলালে ৰাজকুমাৰে। কাৰণ এই দশাত ৰাজকুমাৰীক লগ পোৱাটো একেবাৰে উচিত নহ'ব। কোনো মানুহৰ আহ-যাহ নথকা এটা পৰ্বতৰ গুহাত ৰাজকুমাৰে নিজকে আবদ্ধ কৰি ৰাখিলে। যিটো গুহাত ৰাজকুমাৰে নিজকে আবদ্ধ কৰি ৰাখিলে, সেই গুহাটোত আছিল এটা ভেড়ীয়া। ভেড়ীয়া মানে গম পাইছে নহয়, কুকুৰটোতকৈ অলপ ডাঙৰ, হিংস্ৰ বন্য জন্তু। সকলোৱে সেই ভেড়ীয়াটোক লৈ আতংকিত হৈ আছিল। গুহাটোলৈ সোমাই ৰাজকুমাৰে দেখিলে এটা ভেড়ীয়া বহি আছে গুহাটোত। ৰাজকুমাৰক দেখি ভেড়ীয়াটোৱে আনন্দিত হ'ল। আজি ওলাই নোযোৱাকৈ আহাৰ আহি মুখৰ আগত হাজিৰ। ভেড়ীয়াটোৱে ৰাজকুমাৰক আক্ৰমণ কৰিবলৈ আহোঁতেই ৰাজকুমাৰৰ ওপৰত সেই অভিশাপৰ প্ৰভাৱ পৰিল। লগে লগে মানুহৰ পৰা ৰাক্ষসৰ ৰূপ ল'লে ৰাজকুমাৰে। ভেড়ীয়াটোৱে দেখিলে, এইটোৱে দেখোন মোতকৈ ভোকাতুৰ জন্তু। সি বহুত বেছি ভয় খালে আৰু লুকাবলৈ চেষ্টা কৰিলে। নৰখাদক ৰাজকুমাৰেও ভেড়ীয়াটোক দেখি জঁপিয়াই পৰিবলৈ ধৰিলে আৰু কম সময়ৰ ভিতৰতে ৰাজকুমাৰে ভেড়ীয়াটোক ধৰি খাই পেলালে। নৰখাদকৰ ৰূপত ৰাজকুমাৰে ৰাতিটো গুহাতেই থাকি পুৱা আকৌ নিজৰ জ্ঞানলৈ ঘূৰি আহিল আৰু আগুৱাবলৈ ধৰিলে। ৰাজকুমাৰক দেখি সকলো আচৰিত হ'ল। কাৰণ ৰাজকুমাৰ যিটো দিশৰ পৰা আহিছে, সেইটো দিশত সেই নৰখাদক ভেড়ীয়াটো থাকে। সকলোৱে সুধিলে, তুমি কোন হয়? এইফালে ক'ৰ পৰা আহিছা? এটা হিংস্ৰ ভেড়ীয়া থাকে, মানুহক মাৰি খাই পেলাই সি। তুমি কেনেকৈ বাচি আহিলা? তেতিয়া ৰাজকুমাৰে হাঁহি পেলাই উত্তৰ দি ক'লে, মোৰ কিহলৈ ভয় লাগিব? যিটো ভেড়ীয়াৰ কথা তোমালোকে কৈছা, সেইটোতো সেই গুহাটোত মৰি পৰি আছে। মই তাক মাৰি পেলালো। ৰাজকুমাৰৰ কথা শুনি গাঁৱৰ মানুহ সকলো হতবাক হৈ পৰিল। গাঁৱৰ মানুহখিনিয়ে গুহাটোৰ কাষলৈ গৈ দেখিলে, সঁচাকৈয়ে গুহাটোত ভেড়ীয়াটো পৰি আছে। ইয়াৰ লগে লগে ভেড়ীয়াটোক লৈ থকা গাঁওবাসীৰ ভয় দূৰ হৈ পৰিল। সমগ্ৰ ৰাজ্যত খবৰ বিয়পি পৰিল। এজন সাধাৰণ যুৱকে হিংস্ৰ ভেড়ীয়াটোক মাৰি পেলালে। কথাটো শুনি সেই ৰাজ্যৰ ৰজাই লগ পাবলৈ ৰজাই নিজৰ ৰাজমহলত মাতিলে। ৰজাই ক'লে, হে বীৰ যুৱক, তুমি সেই ভেড়ীয়াটোক বধ কৰি আমাৰ প্ৰজাসকলক নিৰ্ভয় কৰিলা। মই তোমাৰ সাহসৰ বীৰত্বৰ প্ৰশংসা কৰিছোঁ।
ইয়াৰ বাবে মই তোমাক এখন উৰন্ত ৰথ উপহাৰ দিছোঁ। ইয়াৰ সহায়ত তুমি এঠাইৰ পৰা আন ঠাইলৈ মুহূৰ্ততে যাব পাৰিবা। ৰাজকুমাৰে বৰ ফূৰ্তি পালে। তেওঁ ভাবিলে এইখনৰ দ্বাৰাই মই এতিয়া সহজেই সেই পৰ্বতটোলৈ মই যাব পাৰিম আৰু কায়কল্পৰ সেই ৰস পান কৰিব পাৰিম। ভবামতেই সকলো হ'ল। সেই উৰন্ত ৰথত উঠি ৰাজকুমাৰ পৰ্বতত গৈ উপস্থিত হ'লগৈ। তাত গৈ দেখিলে কায়কল্প নামৰ অনেক গুটি জিলিকি আছে। বাৰে বাৰে নিজৰ ৰূপো সলাই আছে। বুঢ়ী মানুহগৰাকীয়ে ৰাজকুমাৰক কৈছিল, যিটো গুটি ৰূপ ৰং সলাই থাকে সেইটোৰে ৰস উলিয়াই পান কৰি দিবা। সময় নষ্ট নকৰি ৰাজকুমাৰে কায়কল্প গুটিৰ ৰস উলিয়াই সেয়া পান কৰি দিলে। ৰস খাই নিশ্চিন্ত মনেৰে সেই উৰন্ত ৰথত উঠি ৰাজকুমাৰীক আগবাঢ়ি গ'ল ৰাজকুমাৰ। দুয়ো লগ হ'ল। ৰাজকুমাৰীও সুখী হ'ল ৰাজকুমাৰক লগ পাই। ৰাজকুমাৰে তাৰ পৰাই খবৰ দিলে, মই শহুৰৰ ঘৰ আহি পাই গ'লো। আপোনালোক বৰযাত্ৰী হৈ আহক। ৰাজকুমাৰৰ কথা শুনি বৰযাত্ৰী আহিল। পিছদিনাই দুয়োৰে ধুমধামেৰে বিয়া হ'ল। তাৰ পিছত দুয়ো বৰ আনন্দৰে থাকিবলৈ ধৰিলে। এদিন ৰাজকুমাৰৰ এটা পুত্ৰ সন্তান জন্ম হ'ল। পুত্ৰ জন্ম হোৱাৰ বাবে বিৰাট আনন্দ ফূৰ্তি হ'ল। প্ৰজাৰ মাজত মিঠাই বিতৰণ কৰা হ'ল। সেইবোৰ দেখি শুনি পাৰ্বতীয়ে ভগৱানক ক'লে, হে প্ৰভু, তোমাৰ লীলা মই একোৱেই বুজিব পৰা নাই। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তুমি মোক এজন ৰাজকুমাৰৰ গোটেই কাহিনী কৈ পেলালা, কিন্তু উত্তৰ মই এতিয়াও নাপালো। ভগৱানে ক'লে, দেৱী, তুমি তোমাৰ উত্তৰ সোনকালেই বিচাৰি পাবা। ইয়াৰ পিছত এদিন শত্ৰুপক্ষই ৰাজকুমাৰৰ ৰাজ্যত আক্ৰমণ কৰিলে। শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ ওলাল ৰাজকুমাৰ। উৰন্ত ৰথত উঠি তেওঁ শত্ৰুপক্ষক প্ৰতিহত কৰিলে ঠিকেই, কিন্তু শত্ৰুৰ বাণ লাগি ৰাজকুমাৰৰ প্ৰাণ গ'ল। ইয়াৰ পিছত সৎকাৰৰ বাবে লৈ যোৱা হ'ল ৰাজকুমাৰৰ নশ্বৰ দেহ। কান্ধত তুলি 4জন মানুহে লৈ গ'ল ৰাজকুমাৰৰ নশ্বৰ দেহ। তেতিয়া পত্নী কান্দি কান্দি ব্যাকুল হৈ পৰিল। ৰাজকুমাৰৰ পৰিয়াল আত্মীয় স্বজনে ৰাজকুমাৰৰ নশ্বৰ দেহ কাণ পাতি সৎকাৰৰ বাবে লৈ গৈ আছে। ভগৱান শিৱই ক'লে, দেৱী, এইটোৱে একমাত্ৰ যি এগৰাকী মহিলাই পতিক দিব নোৱাৰে। পতিয়ে কিন্তু পত্নীক দিব পাৰে। আমাৰ ধৰ্মৰ এয়াই পৰম্পৰা। পতি ঢুকোৱাৰ পিছত তেওঁ নশ্বৰ দেহ কান্ধত তুলি ল'ব নোৱাৰে পত্নীয়ে। কাৰণ আমাৰ পৰম্পৰাত সেয়া নহয়। শ্মশানলৈ তেওঁ নাযায়। দেৱী, তোমাৰ দ্বিতীয়টো প্ৰশ্ন হ'ল, কোনটো কাম এগৰাকী নাৰীয়ে স্বামীৰ পূৰ্বে কৰিব বিচাৰে? এগৰাকী সধবা মহিলাই সদায় বিচাৰে তেওঁৰ মৃত্যু যাতে স্বামীতকৈ প্ৰথমে হয়। অন্ততঃ পতিয়ে তেতিয়া অন্তিম যাত্ৰাত তেওঁক কান্ধত তুলি নিব পাৰিব। এনেও স্বামীৰ মৃত্যুৰ পিছত এগৰাকী নাৰীৰ জীৱন শূন্য হৈ পৰে। স্বামীৰ অবিহনে জীৱনটোৱে আধৰুৱা হৈ পৰে। পতিৰ অবিহনে জীৱনৰ গতি ৰুদ্ধ হৈ পৰে। সেইবাবে সেইগৰাকী নাৰীক বহুতে ভাগ্যৱান বুলি ভাবে, যিগৰাকী নাৰীৰ মৃত্যু স্বামীৰ পূৰ্বে হয়। মৃত্যু চিৰন্তন, মৃত্যু সকলোৰে হ'বই। ইয়াত আচৰিত হ'ব লগা একো নাই। কিন্তু সধবা মহিলা এগৰাকীয়ে সদায় বিচাৰে তেওঁ যাতে সধবা হৈয়ে মৃত্যুক আঁকোৱালি ল'ব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।